ভকতৰ ভকতিৰ বিনে সাধ্য নাই তাৰ মুখ বান্ধিব পাৰিব। বলা বলা মহাজুকি কলে ধ্যানৰ বলত যাতে বিচাৰি নাপায় সেইজন নাৰায়ণ অতিথি ৰূপে আজি বিদুৰৰ পন্ন কুটিৰ কোনে কয় বিদুৰ আজি কমলা কোনে কয় বিদুৰ আজি কমলা কোনে কয় বিদুৰ আজি কমলা যদুপতিৰ অভ্যৰ্থনাৰ বাবে সকলো যোগাৰ সম্পূৰ্ণ হৈছে। কি কোন মাতো নিশ্চয় নিশ্চয় মহাৰাজ অৱশ্যেই হ'ব আজি নিশ্চয় যদুপতিৰ নিজে গৈ তুমি আদৰীয়া নচকু পৰিপতি হস্তিনাৰ ভাগ্যতি নিমিলিব কোনোদিনে পুণ্যতি সভাসত সকলোৱে সকলোটি যদুপতি কৃষ্ণৰ অভ্যৰ্থনাৰ হেতু মহারাজ ধৃতরাষ্ট্র পিতামহ ভীষ্ম আচাৰ্য দ্ৰোণ আৰু প্ৰভাসকল সকলোৰে প্ৰতি মই অন্তৰৰ প্ৰীতি কৰিছোঁ। এই মাধৱ গুৰু সভালৈ জনাইছোঁ তোমাক আন্তৰিক স্বাগত। যদুকুলকমলিনৰ শ্ৰেষ্ঠ কৃষ্ণৰ পদধূলি পাই ধন্য হ'ল ৰাজসভা হস্তিনাপুৰ। ধন্য ধন্য তুমি বিদুৰ ধন্য শ্ৰেষ্ঠ অতিথিয়ে স্বেচ্ছাই গ্ৰহণ কৰি আতিথ্য তোমাৰ যাচি দিলে পৰম গৌৰৱ। যদুপতি সকলোৰে সম্ভাষণ গ্ৰহণ কৰি যি উদ্দেশ্যলৈ প্ৰৱেশিছে এই কৌৰৱ সভাতে ব্যক্ত কৰকে সভাৰ মাজত উত্তম সম্ভাষণ পাইছোঁ সভাৰ মাজত। মহাৰাজ ধৃতৰাষ্ট্ৰ পাণ্ডৱৰ দুটা জীৱন আহিছোঁ লগত মই জগতৰ শান্তি সকলো ভাঙি পাতি পবিত্ৰ সকলো ভাঙি পাতি মহাৰাজ ধৃতৰাষ্ট্ৰ ধৰ্মপুত্ৰ যুধিষ্ঠিৰে নিবিচাৰে ভাতৃৰ বিৰোধিতা নিবিচাৰে কুৰুক্ষেত্ৰ সন্ধিৰ প্ৰস্তাৱ দিছে। ভালদৰে ঘমি পিটি এটি সংবিধান যদুপতি বহুবাৰ নি আছো এনে সংবিধান
অসম্ভব মিত্রতা। মহারাজ ভালদৰে ভাবিছিল এবাৰ পাণ্ডৱীৰ খোজা নাই আপোনাক অতুল ঐশ্বৰ্য 5খন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকেই পালে সন্তুষ্ট হ'ব তেওঁলোক 5খন গাঁও কিয় একটু পাণ্ডৱে যে যদি তীৰ্থ দিব মই গোটেই সাম্ৰাজ্য। মহাৰাজ ৰাজ্য ভিক্ষা কৰাটো নহয় যে ক্ষত্ৰিয়ৰ নিয়ম। যদুপতি ক্ষত্রিয় দাবি করে নিজ অধিকার বিশ্বাস নয়, কিন্তু কিয় বড় চুরিতে পারে মানে যুদ্ধের নীতি দেশাদি পর্যন্ত এনেকুৱা সোণাৰ সুযোগ নাপাবি সন্ধিৰ প্ৰস্তাৱ লৈ নিজে আহিছে যদুপতি। আজীবন গাঁও মাত্ৰ বিচাৰিছে বান্ধৱে ৰজাপুৰী হস্তিনাপুৰৰ ৰাজতন্ত্ৰৰ ক্ষমতা আপোনাৰ হাতত। এতিয়াও যদি ৰজাৰ বিকল্প নকৰে ভাৰত ব্যৰ্থ কৰি দিয়ে যদি শান্তিৰ অভিযান এন্তে জাতিৰ আগত হস্তিনাৰ বিমুক্তি গৌৰৱৰ পাণ্ডৱৰ দীৰ্ঘায়ু নোহে কথা পাণ্ডৱে বিচাৰে মাত্ৰ শান্তিৰ কামত নিবিচাৰে ভাতৃৰ বিৰোধিতা। আৰু ময়ো আহিছো আজি হস্তিনাপুৰলৈ জগতৰ শান্তি বিচাৰে। মই জগতৰ মংগলৰ হেতু সন্ধি কৰা দুৰ্যোধন পাণ্ডৱৰ সৈতে। সন্ধি পাণ্ডৱৰ সঙ্গে কৃষ্ণ